শিক্ষা বিভাগৰ ফালৰ পৰা এখন নটিফিকেশ্যন আপোনালোকে ইয়াতে দেখিবলৈ পাইছে। ইয়াতে আপোনালোকে দেখিছে এখন নটিফিকেশ্যন, যিখন নটিফিকেশ্যন আপোনাৰ 5টা পেজত আপোনালোকে পাব। ইয়াতে চাওক 3, 4, 5 এই গোটেইখিনি কথা আমি ইণ্টাৰপ্ৰিট কৰিম। ইয়াতে যি কথা লিখা হৈছে, এখন দীঘলীয়া নটিফিকেশ্যন 1/1/2026 তাৰিখে ওলাইছিলে আৰু এইখন নটিফিকেশ্যনৰ ইয়াতে এটা ডেট দিয়া হৈছে 20 জানুৱাৰী 2026, অৰ্থাৎ 20 জানুৱাৰীৰ পূৰ্বে কিছুমান কাম ইয়াতে কৰিব লাগিব। তো গোটেইখিনি কথা আমি চাম আচলতে কি এইখন নটিফিকেশ্যন। এইখন নটিফিকেশ্যন আপোনালোকে চাওক, অফিচ অফ দ্য মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা আহিছে আৰু এইখন মিছন ডিৰেক্টৰে পঠিয়াই দিছে। আৰু এইখন কালৈকে পঠিয়াই দিছে চাওক, প্ৰত্যেকখন ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰলৈকে পঠিয়াই দিছে আৰু ইনস্পেক্টৰ অফ স্কুললৈকে পঠিয়াই দিছে, প্ৰত্যেকখন স্কুললৈকে, প্ৰত্যেকখন ডিষ্ট্ৰিক্টলৈকে। তো এখন অতি দৰকাৰী হয় নটিফিকেশ্যনখন। আৰু ছাবজেক্টটো চাওক, ৰিগাৰ্ডিং গাইডলাইন ফৰ প্ৰমোটিং এক্টিভিটি বেছড লাৰ্ণিং থ্ৰু এক্সপেৰিমেণ্টেশ্যন এণ্ড ডেমনষ্ট্ৰেশ্যন এণ্ড ফাণ্ড ৰিলিজ। তো ইয়াতে এক্টিভিটি বেছড লাৰ্ণিং যি শিশুসকলৰ কৰা হয় বা শিশুসকলে যি কৰে এক্টিভিটি বেছড লাৰ্ণিং, সেইটো এক্সপেৰিমেণ্ট আৰু ডেমনষ্ট্ৰেশ্যন আৰু ফাণ্ড ৰিলিজৰ লৈ পেলাই এখন নটিফিকেশ্যন আহিছে। তো গোটেইখিনি কথা আমি ইণ্টাৰপ্ৰিট কৰিম, গোটেইখিনি কথা আমি অসমীয়াতে চাম যিখিনি কথা ইয়াতে লিখিছে, আৰু ইংলিছ টাৰ্মবিলাক পঢ়ি নাথাকোঁ কাৰণ বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো। আৰু এটা সৰু অনুৰোধ আপোনালোক থাকিলে, যদি প্ৰথমবাৰৰ বাবে এই চেনেল ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাবৰ কাৰণে। আহক এতিয়া আমি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। এতিয়া চাওক, বিষয়টো লিখিছে কাৰ্যভিত্তিক শিকন আৰু প্ৰসাৰণৰ বাবে প্ৰয়োগ অৰ্থাৎ এক্সপেৰিমেণ্টেশ্যন আৰু প্ৰদৰ্শন অৰ্থাৎ ডেমনষ্ট্ৰেশ্যন সম্পৰ্কীয় নিৰ্দেশনা আৰু ধৰণৰ মুক্তি। ইয়াতে লিখিছে, আপোনাক অৱগত যে ৰাষ্ট্ৰীয় শিক্ষানীতি NEP 2020-এ পৰীক্ষাৰ্থীৰ শিকন অধিক আকৰ্ষণীয়, সামগ্ৰিক আৰু ফলপ্ৰসূ কৰিবলৈ অভিজ্ঞতামূলক আৰু কাৰ্যভিত্তিক শিকনত বিশেষ গুৰুত্ব আৰোপ কৰিছে। শ্ৰেণীভিত্তিক প্ৰয়োগ আৰু প্ৰদৰ্শন প্ৰসাৰণৰ বাবে প্ৰতিখন বিদ্যালয়ৰ বাবে 2000 টকাৰ বাজেট ব্যৱস্থা কৰা হৈছে, যাৰ বিৱৰণ তলত দিয়া হৈছে। তো বাজেট কিমানখিনি টকা দিছে আমি সেইখিনি কথা পঢ়ি নাথাকোঁ কাৰণ ইয়াতে ধুনীয়াকৈ দি দিছে কিমানখিনি টকা কোনখন কি বিদ্যালয়ত আৰ্থিক অনুদান দিছে, সেইখিনি কথা ইয়াতে লিখা হৈছে। তো তাৰপিছত চাওক, এই সন্দৰ্ভত তলত উল্লেখিত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। ইয়াতে দিছে 1 নম্বৰত, জিলা পৰ্যায়ে জিলাভিত্তিক বাজেট ব্যৱস্থা অনুসাৰে সংশ্লিষ্ট বিদ্যালয়সমূহলৈ কাৰ্যভিত্তিক শিকন প্ৰসাৰণৰ বাবে ধন মুক্তি কৰিব। এই সম্পৰ্কীয় নিৰ্দেশনা সংলগ্ন এনেক্সাৰ 1 দিয়া হৈছে। বিত দিছে, বিদ্যালয়সমূহে 20 জানুৱাৰী 2026-ৰ ভিতৰত সামগ্ৰী বস্তু ক্ৰয় কৰি ধনৰ ব্যৱহাৰ সম্পূৰ্ণ কৰিব। ইয়াৰ পিছত এই সামগ্ৰীসমূহ ব্যৱহাৰ কৰি প্ৰয়োগ আৰু প্ৰদৰ্শনৰ জৰিয়তে ফলপ্ৰসূ শিক্ষণ আৰু শিকন চলোৱা হ'ব। বিদ্যালয়সমূহে ক্ৰয় কৰা সামগ্ৰীৰ তালিকা, সকলো ব্যয়ৰ বিশদ নথি, বিল আৰু ভাউচাৰসহ এটা ৰেজিষ্টাৰ সংৰক্ষণ কৰিব ভৱিষ্যত অডিটৰ বাবে। নম্বৰ ডি দিছে, জিলা পৰ্যায়ে বিদ্যালয়সমূহলৈ এই তথ্য প্ৰচাৰ কৰিব আৰু বিদ্যালয় পৰিদৰ্শনৰ সময়ত BACG আৰু DACG সদস্যৰ জৰিয়তে ধনৰ সৎব্যৱহাৰ আৰু কাৰ্যকলাপৰ ফলপ্ৰসূ ৰূপায়ণৰ নিৰীক্ষণ আৰু তদাৰক কৰিব। বিজ্ঞান আৰু গণিত বিষয়ত উপলব্ধ BRP-য়ে পোনপটীয়াকৈ বিদ্যালয় পৰিদৰ্শন কৰি শিক্ষকসকলক সহায় আৰু তদাৰক কৰিব আৰু সাপ্তাহিক প্ৰতিবেদন সংশ্লিষ্ট BMC আৰু DMC-লৈ দাখিল কৰিব। প্ৰয়োগ আৰু প্ৰদৰ্শনৰ জৰিয়তে শিক্ষাৰ্থীৰ শিক্ষণ উন্নত কৰাৰ নিৰ্দেশনা। শ্ৰেণীকক্ষভিত্তিক প্ৰদৰ্শন আৰু হাতে কলমে প্ৰয়োগে শিক্ষাৰ্থীক প্ৰত্যক্ষ অভিজ্ঞতা প্ৰদান কৰে, যিয়ে তত্ত্ব আৰু ব্যৱহাৰৰ মাজত সম্পৰ্ক স্থাপন কৰি শিকনত আনন্দদায়ক আৰু আকৰ্ষণীয় কৰি তোলে। শিক্ষকসকলে তলত উল্লেখিত উদ্দেশ্যসমূহৰ সৈতে প্ৰদৰ্শন আৰু প্ৰয়োগ সম্পাদন কৰিব। বিমূৰ্ত ধাৰণা, নিয়ম বা তত্ত্ব বাস্তৱ জগতত কেনেকৈ কাৰ্য কৰে তাক দৃশ্যমান ৰূপত দেখুৱাব। ধাপে ধাপে ব্যাখ্যাৰ জৰিয়তে জটিল ধাৰণাসমূহ সহজ কৰি ধাৰণাগত বুজাবুজি বৃদ্ধি কৰা। শিক্ষাৰ্থীৰ আগ্ৰহ আৰু অংশগ্ৰহণ বৃদ্ধি কৰা। সকলো শিক্ষাৰ্থীয়ে গুৰুত্বপূৰ্ণ ঘটনা বা ফলাফল স্পষ্টভাৱে লক্ষ্য কৰিব পৰা নিশ্চিত কৰা। বিদ্যালয়সমূহে
ল'বলগীয়া ব্যৱস্থা বিজ্ঞান বিষয়ৰ শিক্ষয়িত্ৰীসকলক এই কাৰ্যকলাপৰ নোডেল শিক্ষক হ'ব। বিদ্যালয়ৰ প্ৰধান শিক্ষক, প্ৰধান শিক্ষয়িত্ৰী, প্ৰিন্সিপালে শিক্ষকসকলৰ সৈতে আলোচনা কৰি শ্ৰেণীকক্ষত প্ৰয়োগ প্ৰদৰ্শনৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ তালিকা প্ৰস্তুত কৰিব। সংলগ্নত এটা পৰামৰ্শমূলক তালিকা দিয়া হৈছে। ক্ৰয় কৰা সামগ্ৰী ব্যৱহাৰ কৰি পাঠভিত্তিক প্ৰয়োগ আৰু প্ৰদৰ্শন চলোৱা হ'ব। সহজে উপলব্ধ, কম খৰচী আৰু আকৰ্ষণীয় সামগ্ৰী ব্যৱহাৰ কৰি বহুতো প্ৰয়োগ সম্পাদন কৰিব পাৰি। শিক্ষকসকলে পোনপটীয়াকৈ পাঠভিত্তিক প্ৰয়োগ আৰু কাৰ্যকলাপ চলাই শিক্ষাৰ্থীক সক্ৰিয়ভাৱে লক্ষ্য আৰু অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব আৰু সংশ্লিষ্ট বৈজ্ঞানিক ধাৰণা স্পষ্টভাৱে ব্যাখ্যা কৰিব। শিক্ষাৰ্থীক এককভাৱে বা গোটত সৰল প্ৰয়োগ সম্পাদনত সহায় কৰি হাতে কলমে অভিজ্ঞতামূলক শিকনৰ সুযোগ প্ৰদান কৰিব। শিক্ষকসকলে NCERT, দীক্ষা, মুক্ত, অনলাইন শিক্ষামূলক সম্পদ ভিডিঅ' আদি মঞ্চত উপলব্ধ নতুন আৰু উদ্ভাৱনী শ্ৰেণীকক্ষ প্ৰয়োগসমূহ অন্বেষণ কৰিব পাৰে। কিছুমান পৰামৰ্শমূলক সামগ্ৰী আৰু সাধাৰণ প্ৰয়োগ: বেকিং ছ'ডা, আগ্নেয়গিৰি বিস্ফোৰণ, ভিনেগাৰৰ সৈতে গেছ উৎপাদন, pH পৰীক্ষা, ভিনেগাৰ এচিটিক এচিড, অম্ল ক্ষাৰ প্ৰতিক্ৰিয়া, কণীৰ খোল গলাই, নিকেল এগলন আৰু চেনি, দ্ৰাৱণ, স্ফটিক গঠন, ঘনত্ব, ডিছ চপ, পৃষ্ঠটান, স্বচ্ছ প্লাষ্টিক বটল, কাপ, জাৰ, ঘনত্ব দ্ৰাৱণ, বায়ুচাপ, বেলুন, স্থিৰ বিদ্যুৎ, গেছ বিস্তাৰ, ৰাবাৰ বেণ্ড, শব্দ আৰু কম্পন স্থিতিস্থাপকতা, ফিল্টাৰ কাগজ, কেপিলাৰী ক্ৰিয়া, পদাৰ্থবিজ্ঞান, বল আৰু গতি, স্থিৰ বিদ্যুৎ ধাৰণা, স্থিৰ আৱেশ সামগ্ৰী, বেলুন, কাগজৰ সৰু টুকুৰা বা পানীৰ সৰু ধাৰা, প্ৰক্ৰিয়া, বেলুনটো চুলি বা উলৰ কাপোৰেৰে ঘঁহি কাগজ বা পানীৰ ধাৰাৰ কাষত ধৰিলে আকৰ্ষণ দেখা যায়। জীৱবিজ্ঞান আৰু ভূবিজ্ঞান, DIY পানী ফিল্টাৰ ধাৰণা, পৰিশোধন আৰু পাৰগম্যতা সামগ্ৰী, প্লাষ্টিক বটল, তুলা, কয়লা, বালি, কংকৰ, মলিন পানী, বীজ অংকুৰণ ধাৰণা, উদ্ভিদ বৃদ্ধি সামগ্ৰী, বিন বা বীজ, কাগজৰ টৱেল, স্বচ্ছ জাৰ। পৰামৰ্শসমূহ: সামগ্ৰীৰ তালিকা: বিদ্যালয়ে নিজৰ প্ৰয়োজন অনুসাৰে সামগ্ৰী ক্ৰয় কৰিব পাৰিব, যেনে চুম্বক, সমতল আইনা, উত্তল অৱতল লেন্স, টৰ্চ, বাল্ব, প্ৰিজম, টেষ্ট টিউব, থাৰ্মোমিটাৰ, স্পিৰিট লেম্প, ট্ৰাইপড ষ্টেণ্ড, ফানেল, ফিল্টাৰ কাগজ, মেগনিফাইং গ্লাছ, বেটাৰী, কপাৰ তাঁৰ, ইনচুলেটেড তাঁৰ, বিকাৰ, লিটমাছ, pH কাগজ। তো ইয়াতে ভালেখিনি আছে আপোনালোকৰ বস্তু। সেই বস্তুখিনি আপোনালোকে বিদ্যালয়ে প্ৰয়োজন অনুসাৰে এইখিনি বস্তু সামগ্ৰীবিলাক ক্ৰয় কৰিব পাৰিব। আৰু ইয়াতে লিখিছে উদ্ভাৱনী TLM ভিডিঅ' ইউটিউব প্লেলিষ্ট লিংক পূৰ্বৰ দৰে থাকিব। কিছুমান সহজ প্ৰয়োগ: ভেলকনো বিস্ফোৰণ ধাৰণা, অম্ল ক্ষাৰ প্ৰতিক্ৰিয়া, CO2 কাৰ্বন ডাই অক্সাইড উৎপাদন অদৃশ্যকালী ধাৰণা, তাপৰ দ্বাৰা অক্সিডেশ্যন, মেজিক মিল্ক। তো দেখিছে আপোনালোকে এনেকুৱা ধৰণৰ এখন নটিফিকেশ্যন। আমি গোটেইখিনি কথা ইণ্টাৰপ্ৰিট কৰিলোঁ ইয়াতে। বহুত এখন দীঘল নটিফিকেশ্যন আছিলে আৰু